নিউজ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক কৰা হৈছে ৰাজভৱন চলো কাৰ্যসূচীৰ পৰা আটক কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক এই মুহূৰ্তত লৈছে ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক কৰা হৈছে আৰক্ষী আটক কৰিছে ভূপেন বৰাক ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে আটক কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক 5 মিনিটত প্ৰতিবাদস্থলী ত্যাগ কৰাৰ নিৰ্দেশ দিছিল প্ৰতিবাদকাৰী আৰক্ষীৰ ফালৰ পৰা ৰাজভৱন চলো কাৰ্যসূচীক অবৈধ ঘোষণা কৰিছিল আৰক্ষী প্ৰশাসনে কিন্তু আৰক্ষীৰ নিৰ্দেশ অগ্ৰাহ্য কৰি ৰাজভৱনলৈ আগবাঢ়ি গৈছিল প্ৰতিবাদকাৰী আৰক্ষীৰে আনকি হতাহতিও হৈছিল প্ৰতিবাদকাৰী বাক যুদ্ধ হৈছিল হতাহতি হৈছিল কেৱল ইমানেই নহয় প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ পৰ্যন্ত নিক্ষেপ কৰা হৈছিল এক দেশ এক নিৰ্বাচন আদানী এণ্ড কোম্পানীৰ বিৰুদ্ধে তদন্তৰ দাবীৰে হৈছিল প্ৰতিবাদ ৰাজ্যপালক স্মাৰক পত্ৰ দিবলৈ ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰিছিল প্ৰদেশ কংগ্ৰেছে আৰু এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো জনাইছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক কৰা হৈছে প্ৰতিবাদস্থলীৰ পৰা আমি ইতিমধ্যে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছো আৰু কৈ আহিছো যে আজি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ৰাজভৱন চলো কাৰ্যসূচী আছিল এক দেশ এক নিৰ্বাচন যি বিধেয়ক সেই বিধেয়কৰ বাতিলৰ দাবীৰে সমান্তৰালকৈ আদানীৰ সম্পত্তিৰ তদন্তৰ দাবী উত্থাপন কৰাৰ লগতে স্মাৰ্ট মিটাৰ আৰু মণিপুৰত যি সংঘৰ্ষ চলি আছে সেয়া শান্তি যাতে ঘূৰি আহে মণিপুৰলৈ তাৰ দাবীৰে স্মাৰক পত্ৰ দিবলৈ গৈছিল ৰাজ্যপালক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত হাজাৰোধিক কংগ্ৰেছ কৰ্মীসকলে ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰিছিল প্ৰদেশ কংগ্ৰেছে আৰু তেনে মুহূৰ্ততে দেখিবলৈ পোৱা গ'ল আৰক্ষীয়ে ঘেৰি ধৰে প্ৰতিবাদকাৰীক বাধা দিয়ে কোনো কাৰণতে ৰাজভৱন যাব নোৱাৰিব কংগ্ৰেছ প্ৰতিবাদকাৰীসকল যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ সৈতে প্ৰথমাৱস্থাত বাকযুদ্ধ হয় হতাহতি হয় আৰু ইয়াৰ পিছতে আৰক্ষীয়ে 5 মিনিটৰ সময়সীমা বান্ধি দিয়ে প্ৰতিবাদকাৰীসকলক যে 5 মিনিটৰ ভিতৰত প্ৰতিবাদস্থলী ত্যাগ কৰিব লাগিব আৰু এই যি ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছে তাক সম্পূৰ্ণ অবৈধ আখ্যা দি 5 মিনিটৰ সময় বান্ধি দিছিল আৰক্ষী প্ৰশাসনে কিন্তু আৰক্ষী প্ৰশাসনৰ নিৰ্দেশ অগ্ৰাহ্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগবাঢ়ি গৈছিল আৰু তেনে সময়তে আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা আটক কৰি লৈ আহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ আন নেতা কৰ্মীসকলক দৃশ্যাংশ দেখুৱাই আছো এনবি নিউজৰ দৰ্শকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কেনেধৰণে আটক কৰা হৈছে সব উঠিল যাক যাক উঠিয়া সবে যাম আমি সবে যাম আৰু এনেধৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ আন কংগ্ৰেছ নেতা কৰ্মীক এনেধৰণে আটক কৰি লৈ গৈছে আৰক্ষীয়ে এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য আমাৰ লগত আছে আটক কৰাৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া ভূপেন বৰাৰ অলপ সাইড হৈ দিয়ক সাইড হৈ দিয়ক আপোনালোকে সোমাব मुक्केबाज जाओ 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 भवन साहब अमेरिका नजर में नहीं है अमेरिका न्याय व्यवस्था है जो फ्रॉडनेस है इसमें खुलासा क्या है और पार्लियामेंट में आज तक बीजेपी ने इसको डिस्कस होने नहीं दिया इसलिए हम लोग राजभवन में आज राजभवन से लोग कार्यसूची लिया हिमंत बिश्व शर्मा का जो दादागिरी
कोंडुआ गैस टीयर गैस छोड़ के हजार हजार कांग्रेस कर्मी का आंखों से जो आंसू निकला है, ये असम का जनता का आंसू है। इस आंसू का लहर में हिमंत विश्व का अहंकार, हिमंत विश्व का भ्रष्टाचार, ये पूरा यहाँ से खत्म हो जाएगा। ये आप लिख के रखो। अदानी जैसे धोखेबाज का नजर में नहीं आए। अमेरिका न्याय व्यवस्था है, जो फ्रॉडनेस है, इसकी खुलासा क्या है। और पार्लियामेंट में आज तक बीजेपी ने इसको डिस्कस करने नहीं दिया, इसलिए हम लोग राजभवन में आज राजभवन से लोग कार्यसूची लिया। हिमंत विश्व शर्मा का जो दादागिरी, कोंडुआ गैस टीयर गैस छोड़ के हजार हजार कांग्रेस कर्मी का आंखों से जो आंसू निकला है, ये असम का जनता का आंसू है। इस आंसू का लहर में हिमंत विश्व का अहंकार, हिमंत विश्व का भ्रष्टाचार, ये पूरा यहाँ से खत्म हो जाएगा। ये आप लिख के रखो। আজি গোটেই ভাৰতবৰ্ষত দুটা বিষয় লৈ পেলাই ৰাজভৱন ঘেৰাও কাৰ্যসূচী পালন কৰা হৈছে। কিন্তু আমি অসমত কেন্দ্ৰীয়ভাৱে লোৱা দুটা কাৰ্যসূচীৰ লগতে আৰু এটা কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছো। ইতিমধ্যে আমাৰ বিৰোধী দলপতি শইকীয়া ডাঙৰীয়াই কৈছে, আৰু আপোনালোকে সবে সকলো কথা গম পায় যে এসময়ত গৌতম আদানী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি দুজন মানুহ বুলি ভাবিছিলোঁ। কিন্তু আজি যিটো প্ৰেক্ষাপট যোৱা দীঘলীয়া সময় ধৰি আমি দেখি আছো, দেশৰ মানুহে গম পাইছে যে গৌতম আদানী আৰু নৰেন্দ্ৰ মোদী নহয়, এয়া হৈছে মদানীৰ কাৰ্যসূচী। মদানী, মোদী আৰু আদানী মিলি আজি আমাৰ নাম গোটেই বিশ্বজুৰি ভূলণ্ঠিত কৰা হৈছে। আজি আমেৰিকাৰ যি ন্যায়িক ব্যৱস্থা, আমেৰিকাৰ ন্যায় তেওঁলোকে ইতিমধ্যে ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে গৌতম আদানী এজন ফ্ৰড, গৌতম আদানী এজন ধোকাবাজ, গৌতম আদানী এজন প্ৰতাৰক, গৌতম আদানী এজন প্ৰবঞ্চক, আৰু গৌতম আদানীয়ে বিভিন্ন ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত থকা বুলি আমেৰিকাৰ ন্যায়িক মন্ত্ৰণালয় আৰু আমেৰিকাৰ যিটো FBI, সেই FBI ইতিমধ্যে ঘোষণা কৰাৰ পাছত আমাৰ দেশৰ মান সন্মান, আমাৰ দেশৰ স্বাভিমান আৰু আমাৰ দেশৰ সংবিধান প্ৰদত্ত যিবিলাক অনুষ্ঠান CBI, ED, SEBI, এই অনুষ্ঠানবিলাকৰ যিটো দায়িত্ব আৰু কৰ্তব্য তাৰ সম্পৰ্কত আজি মানুহৰ আঙুলি টোৱাবলৈ বাধ্য হৈছে। যদি FBI গৌতম আদানীক এজন চুৰ বুলি পেলাই অভিহিত কৰিব পাৰে, যদি আমেৰিকাৰ ন্যায়িক মন্ত্ৰণালয়ে গৌতম আদানীক এজন ধোকাবাজ, এজন প্ৰতাৰক, প্ৰবঞ্চক বুলি যদি অভিহিত কৰিব পাৰে, তেতিয়াহ'লে সেই সময়ত CBI, ভাৰতবৰ্ষৰ ED, ভাৰতবৰ্ষৰ SEBIয়ে এই কথা কিয় গম নাপায়